মেট্ৰিকৰ ৰিজাল্ট সকলোৱে আশা আৰু উৎকণ্ঠাৰে বাট চাই আছে। নিশ্চয় থাম্বনেইলটো চাই গম পাইছে। মেট্ৰিকৰ ৰিজাল্ট মই পৰহি এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যিটো ভিডিঅ'ত কৈছিলোঁ যে সেইদিনাখন নিদিয়ে আৰু কেতিয়া দিব আপোনালোকক জনাম। আৰু সেই বাতৰিটো লৈ আহিছোঁ। একদম মেট্ৰিকৰ ৰিজাল্টৰ ডেট ঘোষণা কৰিলে, মেট্ৰিকৰ ৰিজাল্টৰ তাৰিখ ঘোষণা কৰিলে, মেট্ৰিকৰ ৰিজাল্টৰ সময় ঘোষণা কৰিলে। তাৰ আগতে আপোনালোকে চাই লওক মিক্স আছামিজ কৌশিক উন্মিলন ইউটিউব চেনেলটো। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন বাৰ্তাসমূহ পাবলৈ আটাইতকৈ ডাঙৰ কথা হৈছে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। মেট্ৰিকৰ ৰিজাল্ট দিব আজি। হয়, ঠিকেই শুনিছে আপুনি, 11 এপ্ৰিল আজি মেট্ৰিকৰ ৰিজাল্ট দিব। কোনে কৰিলে ঘোষণা, সঁচা নে মিছা? আপোনাক সত্য কথা সম্পূৰ্ণ কৈ আছোঁ, সম্পূৰ্ণ ভিডিঅ'টো চাওক স্কিপ নকৰাকৈ। এতিয়া কথা হ'ল, অসমৰ শিক্ষামন্ত্ৰী হৈছে ৰণোজ পেগু। আপোনালোকে জানে ৰণোজ পেগু ডাঙৰীয়াই ৰাতিপুৱা 6:45 এটা টুইট কৰিছে আৰু টুইটত জনাইছে যে আজি 11 এপ্ৰিল তাৰিখে 10:30 বজাত ৰিজাল্ট ঘোষণা কৰা হ'ব। মেট্ৰিকৰ ৰিজাল্ট 10:30 বজাত ঘোষণা কৰা হ'ব আৰু যিখন সমগ্ৰ তালিকা সেইখন 8 বজাতে ৰিলিজ হ'ব। আজি 10:30 বজাৰ পৰা আপোনালোকে ৰিজাল্ট চাবলৈ পাব। ৰিজাল্টৰ ৱেবছাইটসমূহ মোৰ ডেছক্ৰিপশ্যন লিংকত দি থোৱা আছে। আপোনালোকে ডেছক্ৰিপশ্যন লিংকৰ পৰা গৈ আপোনালোকে ৱেবছাইটসমূহ ক্লিক কৰি ৰিজাল্টসমূহ চাব পাৰিব। আৰু একদম সম্পূৰ্ণ সত্য কথা, সঠিক সিদ্ধান্ত, আজি 11 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। হয়, ঠিকেই শুনিছে। আৰু সকলোকে শুভেচ্ছা থাকিলে। আপোনালোকে ৰিজাল্টসমূহ কেনেকৈ চাব মই দেখুৱাই দিছোঁ। প্ৰথম আপুনি sebaonline.org, সেইটো মেইন ৱেবছাইট। সেইটোত আপুনি খুব বিজি থাকে, সেইকাৰণে আপুনি জাগৰণ, জোছ নাইবা resultasom.nic.in এইকেইটা ৱেবছাইটত আপুনি ৰিজাল্ট চাব। সোনকালে ৰিজাল্টটো পাব। আশা কৰিছোঁ সকলোৰে ৰিজাল্ট ভাল হ'ব। শুভেচ্ছা থাকিলে। পুনৰবাৰ কৈছোঁ, আজি মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব।